নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি অৱশেষত আজি সেই দিন আহি পৰিল যিহেতু আজি শেষৰখন বিহু বৰগাঁৱত তিনিখন গাঁও একত্ৰিতভাৱে জয়গুৰখোৱা গৰিয়াটিং আৰু বৰগাঁৱত যি ধৰ্ম উৎসৱ পৰিৱেশন কৰি আছিলে বিহু উৰুৱা হ'ব সেইটোকে আজি বহুত মানুহ আহিছে এয়া আপোনালোকে চাব পাৰিছে এয়া আমাৰ লগৰ আহিছে আৰু চাৰিওপাশে যিবিলাক বিহু গাবলৈ আহিছে বিভিন্ন গাঁও অঞ্চলৰ পৰা আৰু অভিজ্ঞতা ভিডিঅ' আপোনালোকক দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব এয়া লগৰ কেইটামান আহিছে আৰু এই বিহু গাবলৈ আহিছে নেকি এয়া আমাৰ কৃষ্ণকা নীল দা বিহু গাবলৈ আহিছে অঁ কি ছোৱালী নচবে নাই অঁ ছোৱালী নচুৱাব বোলে তাৰপৰা এয়া হাজাৰ হাজাৰ মানুহ আহিছে বিভিন্ন অঞ্চলৰ পৰা এয়া আলহী অতিথিসকল আৰু এই স্থানটো আজি শেষৰ বিহুখন হ'ব হেল্ল' গাইছ মানে আজি ৰুবুলৰ ব্লগটো মই মানে ষ্টাৰ্ট কৰি দিছোঁ এয়া ৰুবুল একদম পুৰা ধুতি চুটি পিন্ধি ওলাই আহিছে এইটো ধেমালি হেমংকাই এইকেইটা লগৰকেইটা এইটো টপা এয়া মানুহজনী নোকলে গ'লগৈ আকৌ হেমাই বাই বাই এতিয়া যিহেতু ধৰ্ম উৎসৱ পৰিৱেশন কৰি আছে অলপ পাছতেই বিভিন্ন অঞ্চলৰ পৰা যুৱকসকল আহিছে ডেকাসকল আহিছে আৰু এই স্থানতে ছোৱালীসকলক নচুৱাব আৰু এয়া সামগ্ৰিক পৰিৱেশ যিহেতু এতিয়া ধৰ্ম উৎসৱ পৰিৱেশন কৰি আছে এয়া সকলো ডেকা ঢোল তাল লৈ ৰেডি হৈ আছে এয়া আজি যিহেতু শেষৰখন বিহু আৰু এয়া সকলো গাঁৱৰ তিনিখন গাঁৱৰ যুৱকসকল ওলাই আহিছে আৰু এনেকৈ আজি শেষ দিনা বিহু বিদায় দিব আৰু বিভিন্ন অঞ্চলৰ পৰা ডেকাসকল আহিছে আৰু নচুৱাব গাঁৱৰ ছোৱালীসকলক আৰু কি ক'ব আজিৰ দিনত বছৰখন এতিয়া নামতি মাৰিলোঁ বহুত ভাগা লাগিছে পানী খাই আঞ্চা গৈছোঁ তাৰপিছতে ভালে লাগিছে আজি বহুত মানুহ আহিছে আৰু আজি 29 দিনৰ আমি ধৰ্মচোন গাই আজি 35 দিনত বিহুখন উৰাইছোঁ বহুত ভাল লাগিছে একদম ক'ব নোৱাৰা এটা বহুত ধুনীয়া ভাল লাগিছে থেংক ইউ বহুত বহুত ধন্যবাদ সকাহলৈ আৰু সামগ্ৰিক পৰিৱেশ আপোনালোকৰ দেখুৱাই যাম এয়া বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহি গোটেই পৰিৱেশটো এক সমন্বয়ৰ এনাজৰীয়ে যি বিহুৰ প্ৰতি যি আনন্দ উল্লাস সকলোৱে ওলাই আহিছে চাবলৈ বৰগাঁও বিহুতলৈ আজি লোকাৰণ্য পৰিৱেশ হৈছে এয়া কেৱল চাৰিভাগে কেৱল মানুহেই মানুহ আৰু এয়া গাঁৱৰ যুৱকসকলে আলহী ছোৱালীবিলাক নচুৱাবলৈ ধৰিছে
তিনিখন গাঁৱৰ যি একত্ৰিতভাৱে ধৰ্ম উৎসৱ পৰিৱেশন কৰি আছিলে সেই সকলোৱে আজিৰ তাৰিখত 10 বছৰৰ বাবে এই ধৰ্ম উৎসৱ বিদায় দিব এই তিনিখন গাঁৱে পুনৰ আকৌ অহা 10 বছৰৰ পাছত এনেকুৱা পৰিৱেশে সৃষ্টি হ'ব আৰু সামগ্ৰিকভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ' লৈ আহিম সকলোলৈ অশেষ ধন্যবাদ থাকে।